গহপুৰ টকৌবাৰীত 15 নং ৰাষ্ট্ৰীয় ঘাইপথত পুৱাৰ ভাগত এক পথ দুৰ্ঘটনা সংঘটিত হৈছে। মালবাহী ট্ৰাক আৰু ইটা বাহনৰ মাজত সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনাটোত ইটা বাহনখন পথৰ ওপৰতে বাগৰি পৰে। আনহাতে দুৰ্ঘটনাটোত ইটা বাহনখনৰ চালকজন গুৰুতৰভাৱে আহত হয় আৰু তেওঁ গহপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। কেবিন টায়ার ব্রাশ টায়ার তিনটা ব্লাস্ট তিনটা সাইডা नंबर एच 108 গাড়ি পাই গাড়ি পাই না তেজপুৰ আৰু এইটো মোবাইলত কনচন মাৰিব একদম ক'ব পাৰিব। টকৌবাৰী চেণ্টাৰতে আমি বৰ্তমান গম পাই পেলাই আহিলোঁ চাবলৈ। এখন ট্ৰাকৰ লগত মুখামুখি সংঘৰ্ষ হৈছে এখন টকা মোবাইল। ড্ৰাইভাৰজনৰ অলপ আঘাতপ্ৰাপ্ত হৈছে ড্ৰাইভাৰজন। বাকীখিনি ইমানখিনিয়ে দেখা পাইছোঁ আৰু তেখেতক গহপুৰ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হৈছে। কি কাৰণত হ'ব পাৰে ঘটনাটো? এইখন এক্সিডেণ্টটো হৈছে 4 লাইনৰ ওৱান চাইড কৰি থোৱা হৈছিলে আৰু তেনেকুৱা ওৱান চাইডৰ কোনো চিম্বল দিয়া নাছিলে। সেই হেতুকে এই এক্সিডেণ্টটো হ'ব পাৰে।